দলাইগাঁও মাছপাৰা যুৱ সমাজৰ পৰা কি ক'ব? নমস্কাৰ, মই দলাইগাঁও মাছপাৰা যুৱ সমাজৰ সভাপতি দেৱেশ্বৰ চৌধুৰী। শ্ৰোতাত এটি দুখৰ খবৰ যে উত্তৰ বঙাইগাঁও হাইস্কুল আৰু দলাইগাঁও জনতা ক্লাবৰ ওচৰত এখন সৰুকৈ উদ্যান আছে সুগন্ধি পখিলা নামেৰে। ইয়াতে এটা সুন্দৰকৈ পখিলা বনাই থোৱা আছিল। কোনোবা দুষ্কৃতিকাৰীয়ে এই পখিলাটো ভঙাই একদম লণ্ড ভণ্ড কৰি দিছে। গতিকে সেই দুষ্কৃতিকাৰীজনক যদি আমি কোনোবা ব্যক্তিয়ে কৰেক্ট কৰি দিব পাৰে, তেখেতক আমি দলাইগাঁও মাছপাৰা যুৱ সমাজৰ ফালৰ পৰা সন্মান সহকাৰে পুৰস্কৃত কৰিম আৰু এই দুষ্কৃতিকাৰীজনক আমি যিকোনো প্ৰকাৰে ধৰিবই লাগিব। ক'ব লগতে আমি এই এষাৰ কথা ক'ব খুজিছোঁ যে অসম সাহিত্য তথা কবিতা আবৃত্তি গীত মাত আদিৰে চহকী কৰি যোৱা সুগন্ধি কবি গৰাকীৰ যি এখন উদ্যান আমাৰ দলাইগাঁও মাছপাৰাত অৱস্থিত আছিল, আজি কিছুদিন আগতে কোনো অজ্ঞাত দুৰ্বৃত্তই যিটো লণ্ডভণ্ড কাৰ্য কৰিছে, আমি সেই লণ্ডভণ্ডকাৰী দুষ্কৃতীসকলক আমি প্ৰশাসনৰ লগতে আমি স্থানীয় ৰাইজকো বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে যেন আমাক এই দুষ্কৃতিকাৰীসকলক চিনাক্ত কৰি দিয়ক আৰু যি ব্যক্তিয়ে আমাক চিনাক্ত কৰি দিব সেই ব্যক্তিক আমি ৰাজহুৱাভাৱে তেওঁক নগদ ধনৰ লগতে আমি তেওঁক উপযুক্তভাৱে আমি সন্মান যাচিম। আমি প্ৰশাসনৰ লগতে স্থানীয় ৰাইজক এইখিনি আহ্বান জনাইছোঁ যুৱ সমাজৰ তৰফৰ পৰা।